গৌৰৱ গগৈ হিচাপে যে নিৰ্বাচিত হ'ল তাৰ পাছৰ পৰ্যায়ত উন্নয়নৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত যোৰহাটক পিঠি দিয়া পৰিলক্ষিত হৈছে। বিশেষকৈ যোৱা দুটা দিনত আমি দেখিছোঁ উন্নয়নৰ ক্ষেত্ৰত যোৰহাটক যিহেতু পূৰ্বতেও কৈছিলে গুৱাহাটীৰ পাছত দ্বিতীয় ৰাজধানী যোৰহাট এইটো এটা কথিত আছিল, কিন্তু ৰাজনৈতিকভাৱে তেখেতসকলে যোৰহাটক ৰাজধানী দ্বিতীয় ৰাজধানী কৰাৰ প্ৰক্ৰিয়া কৰিব বুলি ঘোষণা কৰিছিল। যোৱাকালি আমি দেখিছোঁ যে তেখেতসকলে ৰাজনৈতিক যিটো আনুষ্ঠানিক ঘোষণা কৰিবলৈ গৈ আছে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় কৰিব লৈছে। 2024 চনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটখনৰ উন্নয়ন যথেষ্ট কৰিছিলে, সেয়া যোৰহাটবাসীয়ে জ্ঞাত বা যথেষ্ট যোৰহাটৰ উন্নয়নৰ নামত পুঁজিও অনুমোদন জনাইছিলে। কিন্তু 2024 লোকসভা ইলেকশ্যনত যেতিয়া গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হ'ল, তেতিয়াৰ পৰা কিন্তু যোৰহাটৰ আমি উন্নয়ন স্থবিৰ দেখিছোঁ। কিন্তু যোৰহাটৰ হৈ যিখন উন্নয়নৰ আগৰ সপোন দেখুৱাইছিলে, সেই সপোনখিনি আমি ক্ৰমান্বয়ে ডিব্ৰুগড় জিলালৈ আমি তাক ৰূপান্তৰ কৰা দেখিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোকসভাৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে আচলতে যোৰহাটীয়া ৰাইজক কিছুমান প্ৰতিশ্ৰুতি দিছিলে বা তেখেতে যোৰহাটলৈ আহি যোৰহাটখনক মিনি দিছপুৰলৈ পৰিণত কৰাৰ এটা সিদ্ধান্ত আচলতে গ্ৰহণ কৰা বুলি আমি অনুভৱ কৰিছিলোঁ যোৰহাটবাসী ৰাইজ হিচাপে। কিন্তু আজিৰ তাৰিখত যি দেখিছোঁ, আজিৰ তাৰিখত এনেকুৱা লাগিছে যেন যোৰহাটখনক আচলতে তেখেতে মাহীৰ চকুৰে চোৱা নিচিনা লাগিছে। তেখেতে উজনি অসমৰ আন এখন জিলা ডিব্ৰুগড়ক তেখেতে যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে বা তেখেতৰ যিখিনি কাম কাজ বা সঘনাই ডিব্ৰুগড়লৈ যিটো অহা যোৱা, তেখেতৰ বা কাৰ্যালয় স্থাপন কৰা ডিব্ৰুগড়ত